নমস্কাৰ, ৱেলকাম বেক টু ডিভাইন টক। আজি আপোনাৰ আজিৰ দিনটোৰ 21 নৱেম্বৰ ডেইলি টেৰত আৰু এঞ্জেল নাম্বাৰৰ গাইডেন্স লৈ মই আহিছোঁ। আপুনি কাৰ্ডৰ এনাৰ্জিটো ল'বলৈ এটা ডিপ ব্ৰিডিং লওক আৰু নিজৰ ইনটিউশ্যনটো ছেট কৰক। মই এটা ইনটিউটিভলি কাৰ্ড পিক কৰিম আৰু সেই কাৰ্ডটোৱে আজিৰ দিনটোত আপোনাক কি গাইডেন্স দিব বিচাৰিছে চাওঁ। মই ইয়াৰ পৰা যিকোনো কাৰ্ড লৈছোঁ। আজি মই কাৰ্ড পাইছোঁ আপোনাৰ 10 of Wands। এইটো হৈছে কাৰ্ড আপোনাৰ 10 of Wands। এইটোৱে আপোনাক মেইনলি কয় যে আপুনি কিবা হেভি বাণ্ডেল বা বাৰ্ডেন, ৰেছপনচিবিলিটি, প্ৰেছাৰ বা আপুনি এইবিলাক কৰি কৰি ভাগৰ এক্সস্টেড হৈ গৈছে, সেইখিনি কৰি আছিলে। কাৰ্ডে আপোনাক কৈছে যে আপুনি বহুত বেছি কেৰি কৰি আছিলে, ইম'চনেলি হওক, মেণ্টেলি হওক, ডেইলি লাইফত আৰু যিবিলাক আপুনি লৈ আছে এইবিলাকে আপোনাক হেল্প নাই কৰা। তো গতিকে আজিৰ দিনটোত আপোনাক কাৰ্ডে এইটো কথাই কৈছে, আপুনি যিকোনো বস্তুবিলাকত যিবিলাকত আপুনি ডেইলি কৰি আছে, প্ৰেছাৰ লৈ আছে, বাৰ্ডেন লৈ আছে, সেইবিলাকৰ মাজত আপুনি প্ৰায়ৰিটাইজ কৰক আৰু যিবিলাক অভাৰ গিভিং কৰি আছে সেইটো ষ্টপ কৰক। পিপল হওক, চিটুৱেশ্যন হওক, এইবিলাকে আপোনাৰ এনাৰ্জি ড্ৰেইন কৰি আছে। এইটো কাৰ্ডে এইটো কথাও কৈছে আপোনাৰ ছাকচেছ বহুত ওচৰতে আছে, বাট আপুনি এটা কাম কৰিব লাগিব, যি এক্সট্ৰা ৱেট আপুনি লৈ আছে ন, বাৰ্ডেন লৈ আছে, এইবিলাক হওক, মেণ্টেল প্ৰেছাৰ হওক, ইম'চনেল হওক, যিকোনো হওক, এইবিলাক আপুনি অতি সোনকালে ৰিলিজ কৰিব লাগিব। লগতে এইটো কথাও কাৰ্ডে কয় যে আপুনি সকলো কাম চাগে অকলে কৰিবলৈ চেষ্টা কৰে, গতিকে সকলো কাম অকলে কৰিব চেষ্টা নকৰিব। আপুনি যদি প্ৰয়োজন হৈছে আপুনি হেল্প লওক, হেল্প বিচাৰক। গতিকে কাৰ্ডৰ গাইডেন্সটো আপোনাক এইটো কৈছে যে যিবিলাক আপোনাৰ ৰেছপনচিবিলিটি আছে সেইবিলাক অকলে ভাৰ নল'ব। যদি হেল্প লৈছে আপুনি কাৰোবাক দিয়ক। মষ্ট ইম্পৰ্টেণ্টলি আপোনাৰ ওচৰত বহুত বস্তু আছে, বাট সেইখিনি বস্তুৰ ওপৰত ফ'কাছ কৰক যিখিনি সঁচাকৈ আপোনাৰ কাৰণে মেটাৰ কৰে আজিৰ দিনটোত বা আহিব লগা টাইমখিনি ছাকচেছৰ কাৰণে। বহুত ডাঙৰ এটা ব্ৰেক থ্ৰু মই পাই আছোঁ, ইয়াতে দেখি আছোঁ, বাট এইটো তেতিয়াহে পচিবল হ'ব যেতিয়া আপুনি নিজক লাইটেন কৰিব আৰু লোডটো কমাব। চ' আজিৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট কথা যে আপোনাৰ ছাকচেছ ওচৰতে আছে, মাত্ৰ আপুনি নিজৰ ওপৰত লৈ থকা এক্সট্ৰা বাৰ্ডেন, প্ৰেছাৰ এইবিলাক ৰিলিজ কৰক, যিটো আপোনাক হেল্প একদম নাই কৰা। আজিৰ দিনটোত এঞ্জেল নাম্বাৰ আহিছে স্পেচিয়েল এঞ্জেল নাম্বাৰ 999। 999 9 ইজ অলৱেজ এ নাম্বাৰ অফ কমপ্লিশ্যন। তো তাতে আকৌ 999, চ' এই যিটো চাইকেল আছিলে ষ্ট্ৰাগলাৰ আপোনাৰ বা আপোনাৰ যিটো মেণ্টেল প্ৰেছাৰ হৈ আছিলে, জাগলিং হৈ আছিলে আপুনি যিকোনো বস্তুৰ মাজত, সেইটো শেষ হ'বলৈ গৈ আছে। আপোনাক এঞ্জেল নাম্বাৰে কৈছে যে আপুনি যিবিলাক বাৰ্ডেন লৈ আছিলে, টক্সিক টাইজ আছিলে, আননেচেচাৰী অৰিজ যিবিলাক চিন্তাধাৰা লৈ যিবিলাক আছিলে, এইবিলাক সকলোবিলাক ইউনিভাৰ্চক আপুনি ৰিলিজ কৰক। আৰু ইয়াৰ পিছত যেতিয়াই ৰিলিজ কৰিব, কিবা এটা যে নতুন, বহুত ধুনীয়া আৰু বহুত ইম্পৰ্টেণ্ট আপোনাৰ লাইফত আহি আছে, কিন্তু সেইখিনি আপুনি তেতিয়াই হাতত ল'ব পাৰিব যেতিয়া আপুনি এতিয়া লৈ থকা এক্সট্ৰা বাৰ্ডেন আৰু টেনশ্যনবিলাক, অৰিজবিলাক, চিন্তাবিলাক আপুনি যেতিয়া এৰি দিব। এঞ্জেলে আপোনাক ক'ব বিচাৰিছে যে যেতিয়াই যিকোনো এটা বস্তু শেষ হয়, এণ্ডিংছ আৰ অলৱেজ ব্লেছিং। হয়তো আপুনি শেষ হ'বলৈ ভয় কৰি আছে, কিবা এৰি দিবলৈ ভয় কৰি আছে, বাট আপুনি এৰি দিয়ক। সদায় এণ্ডিংছ আৰ ব্লেছিং। আপুনি লেট গ' কৰক আৰু তাৰপিছতে আপুনি ৰাইজ কৰিব পাৰিব। তো আজিৰ দিনটোত আপুনি ৰিমেডি হিচাপে ল'ব পাৰে, আপুনি 7 মিনিট গ্ৰাউণ্ডিং মেডিটেশ্যন কৰিব পাৰে আৰু যিখিনি আপোনাৰ ইম'চনেল হেপিনেছ আছে আপুনি সেইখিনি ৰিলিজ কৰিব পাৰে। আপোনাৰ যিটো স্পেচত থাকে, আপুনি পঢ়া শুনা কৰে বা আপুনি কাম কৰে বা মেডিটেট কৰে, সেইটো বহুত ধুনীয়াকৈ ক্লিন আপ কৰিব। আৰু ক্লিন আপ কৰিলে আমাৰ মেণ্টেল ক্লাটাৰ হয় একচুৱেলি। আননেচেচাৰী বস্তু, যেনেকৈ আপুনি যিটো জেগাত পঢ়ে বা যিটো জেগাত কাম কৰে বা যিটো ৰুমত থাকে আপুনি, তাত যদি আননেচেচাৰী বস্তুবিলাক আছে, আননেচেচাৰী বস্তুবিলাক আপুনি যিবিলাকে আপোনাক হেল্প কৰা নাই, বহুত দিন ইউজ হোৱা নাই, এইবিলাক আঁতৰাই পেলাই দিব, যাৰ পৰা আপোনাৰ মেণ্টেল ক্লাটাৰ হ'ব আৰু যিটোৱে আপোনাক এটা নতুন পাৰ্চপেক্টিভ দিব। গতিকে আজিৰ দিনটোত আপুনি এইখিনি কৰক, মেডিটেশ্যন কৰক, 7 মিনিট গ্ৰাউণ্ডিং মেডিটেশ্যন কৰক। যেতিয়াই মেডিটেশ্যন কৰিব ধুনীয়াকৈ ফ্ৰেছ হ'ব, ফ্ৰেছ হৈ পিনে পাৰিলে ফ্ল'ৰত বহিব ট্ৰাই কৰিব। আপোনাৰ স্পাইন চিধা ৰাখিব, চকু মুদিব আৰু যদি পাৰে ওচৰত এটা কেণ্ডেল বা এটা ধূপ জ্বলাই পিনে
মেডিটেট কৰিব ফাৰ্ষ্ট 3টা ডিপ ব্ৰিডিং ল'ব নাকেৰে ইনহেল কৰিব আৰু মুখেৰে এক্সহেল কৰিব দেন 7 মিনিট মেডিটেশ্যন কৰিব আৰু যদি পাৰে আপুনি মেডিটেশ্যন কৰাৰ পিছত এবাৰ হনুমান চালিসা আপুনি পাঠ কৰিব যিটো আপোনাক বহুত বেছি হেল্প কৰিব সো আজিৰ দিনটোৰ 13ত আৰু এঞ্জেল নাম্বাৰ এইখিনি আছিলে এঞ্জেলে আপোনাক সব ফালৰ পৰাই হেল্প কৰি আছে গাইড কৰি আছে মাত্ৰ আপুনি এঞ্জেলৰ গাইডেন্স বিলাক ল'বলৈ ট্ৰাই কৰক এঞ্জেলে যিবিলাক কৈছে সেইবিলাক নিজৰ লাইফত এপ্লাই কৰক আজিৰ দিনটোৰ এফাৰ্মেশ্যন এইটোৱে হ'ব এঞ্জেলৰ পৰা যে আই ৰিলিজ অল বাৰ্ডেন দেট আৰ নট মাইন টু কেৰি এইটো আপুনি নিজক ৰিপিট কৰিব আৰু এইখিনি কৰিলে আজিৰ দিনটোত আপুনি বহুত ৰিলিফ ফিল কৰিব আৰু যিখিনি এক্সট্ৰা বাৰ্ডেন আপুনি অলৰেডি লৈ আছিলে আৰু যদি আপুনি একো বিচাৰি পোৱা নাই কেনেকৈ কি কৰিব তেতিয়াহ'লে ভালকৈ মেডিটেট কৰিব 7 মিনিট দেন এটা পেজ ল'ব আৰু তাত লিখিব কিবিলাক ৱৰিজ কিবিলাক টেনশ্যন আপোনাক দিগদাৰ কৰি আছে যিবিলাক আপোনাৰ বাৰ্ডেন নিচিনা লাগি আছে লিখিব দেন সেইবিলাক এবাৰ ভিজুৱেলাইজ কৰিব আৰু সেইটো 3টা ফল কৰি কিনে আপুনি বাহিৰত গৈ সেইটো জ্বলাই পিনে তাৰ এজটো ফু মাৰি কিনে ইউনিভাৰ্সক দি দিব আৰু ফিল কৰিব যে আপোনাৰ ভিতৰত থকা বাৰ্ডেনখিনি আপুনি ইউনিভাৰ্সক এৰি দিছে থ্যাংক ইউ ফৰ ওয়াচিং যদি এঞ্জেল মেছেজ আপোনাৰ কানেক্ট কৰিছে কাইন্ডলি লাইক এণ্ড সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব যাক এই মেছেজটোৱে পোহৰ দিব পাৰে লাইফত কাইলৈ আকৌ লগ পাম থ্যাংক ইউ